ঘড়ীত বাজিছে 8:35 আৰু মই ডিউটিৰ পৰা আহি পাইছোঁ। 8:30 বাজি গৈছে আৰু জাষ্ট মই কামৰ পৰা আহি পাইছোঁ। ভগৱানে জীৱন নামৰ কিতাপখনৰ পৃষ্ঠাকেইটা সকলোৰ কাৰণে বেলেগ বেলেগ লিখি থৈ দিয়ে, যাৰ কাৰণে কাৰোবাৰ জীৱনত সুখ, কাৰোবাৰ জীৱনত দুখ। মই মোৰ জীৱনটো দুখ বুলি নকওঁ বা দুখেৰে ভৰি থকা বুলি নকওঁ, কিন্তু কেতিয়াবা কেতিয়াবা নিজক লৈ দুখ লাগে, যেতিয়া মোৰ এনেকুৱা অনুভৱ হয় যে মই এজনী ভাল মাক হ'ব পৰা নাই। মোৰ ল'ৰাটোৱে আজি প্ৰায় 15 দিনমান দূৰত আছে মোৰ পৰা, মামাহঁতৰ ঘৰত আছে, আমাৰ মা দেউতাৰ ঘৰত আছে। এনে মা দেউতা মোৰ লগতে থাকে, আমাৰ লগতে থাকে, কিন্তু বন্ধৰ কাৰণে গুচি গৈছে। সি মোক প্ৰায় ফোন কৰি থাকে, মা মোক লৈ যোৱা, মা মোক লৈ যা, মা মোৰ মনত পৰিছে তোমালৈ। আইতাকে ফোন কৰে যে হেই তোৰ কথা কৈ আছে, তই এবাৰ হেই কৰিবিচোন, ফোনত ঠিক বুজাবিচোন যে কি বুলি কয়, সি অলপমান বুজাবি, তেতিয়া সি বুজি পাব। তেতিয়া মোক কি কওঁ কি নকওঁ সেনেকুৱা হৈ যায়। মই সঁচাকৈ কৈছোঁ, মই ভাল মাক হ'ব পৰা নাই। আজি ফোন কৰিছে, মা আই লাভ ইউ, মা মোৰ তোমাকলৈকে বহুত মনত পৰিছে। সি আমাক সৰুৰ পৰাই মানে কি আই লাভ ইউ বুলি কওঁ নহয়, বাবু আই লাভ ইউ মা, এনেকৈ ফোনটো ৰাখিবৰ সময়ত বা মাজত আই লাভ ইউ বুলি কয়। আৰু চবতকৈ ডাঙৰ কথা, সি মোক আৰু আমাৰ এওক বহুত বেছি ভাল পায়, বহুত বেছি ভাল পায়, ইমান ভাল পায় মানে, এতিয়া সৰুতে দিয়কচোন, ডাঙৰ হ'লে কি হয় নাজানো, সি ভাল পোৱাখিনিৰ পৰা মোৰ এনেকুৱা অনুভৱ হয় যে মই ইমান ভাল পোৱাৰ যোগ্য নহয়। এই কামটোৱে মোক ভাল মাতৃ হোৱাৰ পৰা দূৰত ৰাখিছে। এতিয়া কথা হৈছে, কামটো মই এৰিব পৰা নাই, কিয় জানে? সিৰ ভৱিষ্যতৰ কাৰণে 2 পইচা জমা কৰিম বুলি ভাবিছোঁ, যাতে মোৰ সপোন আছিল ভালকৈ পঢ়ি কিবা এটা হোৱাৰ। ইমান মূৰ্খ ছোৱালী মই নাছিলোঁ, কিন্তু মোৰ পৰিস্থিতিয়ে মোৰ ইচ্ছাটোৱে মাৰি পেলাইছিল। তো সেনেকুৱা পৰিস্থিতি নাহিবৰ কাৰণে 2 পইচা সিৰ কাৰণে জমাম বুলি ভাবিছোঁ, যাৰ কাৰণে কাম কৰি আছোঁ। কিমান দিন জীয়াই থাকিম নাজানো, কিন্তু সিৰ কাৰণে বহুত কৰিব মন মোৰ। এতিয়া আৰু মানুহে ক'ব কান্দি দেখাব আহিছে স্ক্ৰীণত, নহয় আচলতে বাচ্ছা বুলি কোৱাৰ লগে লগে এটা ইম'শ্যন ন, মাক মই। গাইজ, এতিয়াতো মন বেয়া কৰি থাকিলে নহ'ব। মানুহজন মিটিঙত গৈছে গুৱাহাটীত, কোম্পেনীৰ মিটিঙত, তাকে মানুহজনৰ কাৰণে কিবা এটা বনাওঁ ৰ'ব। আজি মানুহজনক স্পেচিয়েল ফিল দিবৰ কাৰণে মই চাদৰ মেখেলা পিন্ধিম। মানুহজনে চাদৰ মেখেলা মোক বহুত বেছি ভাল পায় আৰু ময়ো নিজক বহুত বেছি ভাল পাওঁ। তো এতিয়া চাদৰ মেখেলা পিন্ধো বলক। আৰু এইফালে মইজনীৰ চাদৰ মেখেলা পিন্ধা হৈ গ'ল। নিজকে এই চাদৰ মেখেলাযোৰত বহুত বেছি ধুনীয়া পাওঁ, নাজানো কিয়। এজনী মহিলাক চাদৰ মেখেলাই সৌন্দৰ্যতা প্ৰদান কৰাৰ লগতো গাম্ভীৰ্যতাও প্ৰদান কৰে। তো চাদৰ মেখেলাযোৰ বহুত বেছি ভালকৈ পিন্ধিব চেষ্টা কৰিছোঁ, পূৰা গোটেই পিন মাৰি মাৰি। নাজানো কেনেকুৱা লাগিছে, আশা কৰোঁ আপোনালোকেও মোক দেখাত ধুনীয়া পাইছে চাদৰ মেখেলাযোৰ। পাকঘৰলৈ আহিলোঁ আৰু এতিয়া কামত লাগিব। ম'ম' বনাম। জীৱনত কোনোদিনে বনাই নোপোৱা বস্তুটো বনাম। কেনেকুৱা হয় কি হয় নাজানো, কিন্তু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু যাতে ভাল হয় বস্তুখিনি, যাতে এনে নাযায়। নহ'লে যদিও কিবা কাৰণত বস্তুখিনি এনে যায়, তেতিয়াহ'লে মানুহজনে ক'ব কি দৰকাৰ আছিল তুমি বনাবৰ কাৰণে, তাত কৰি অলপমান কিনি আনি কিনে মোক দিব পাৰিলা হয়। তো এনে যাব নালাগে, কাৰণ কিয় মই আজিলৈকে যিমান যি বস্তু বনাইছোঁ, প্ৰথম হওক, ছেকেণ্ড হওক, থাৰ্ড হওক, এনে যোৱা নাই। তো এনে নাযায়। ম'ম' বনাবৰ কাৰণে কি লাগে আপোনালোকেতো জানেই। এয়া বন্ধাকবি লৈছোঁ, তাৰপিছত বিলাহীটো লাগিব চাটনি বনাবৰ কাৰণে, আৰু এয়া গাজৰ আৰু পিঁয়াজ আৰু শুকান জলকীয়া আৰু নহৰু। তো এইবিলাক লাগে। তো এতিয়া মই ৰেডি কৰোঁ ৰ'ব ধুনীয়াকৈ। চব্জিখিনি অলপমান মিহি কৰিব যত্ন কৰিছোঁ, কাৰণ কিয় ম'ম'ত চব্জিখিনি মিহি হ'বই লাগিব, মাষ্ট বি।
মোৰ আৰু কেনেকুৱা জানে নাই, মই আৰু বস্তু এটা হ'লেই হ'ল, এই চব্জি কাটোঁ যে কাটিলেই হ'ল আৰু এনেকুৱা। তো মোৰ কাৰণে অলপমান টাফ হৈছে, যা হওক অলপমান কষ্ট হ'ব, তথাপিতো ফলটো মিঠা হ'ব নহয়, গতিকে অলপমান কষ্ট কৰোঁ ৰ'ব। কিছুমান মানুহে আমাক কয় কি তহঁতৰে ভাল, তহঁতৰ ল'ৰাটোৱে আটাক আৰু আইবকৰ লগত থাকে, তহঁতে ৰোমাঞ্চ কৰি থাকিব পাৰ। এইখিনি কথা শুনিলে কেতিয়াবা বুকখন খুন্দা মাৰি ধৰে। আমি গম পাওঁ আমাৰ কেনেকুৱা ফিল হয়। মাক আৰু দেউতাকৰ মাজত সন্তান থাকে, আৰু বাবুৱে আমাৰ কেতিয়াবা যদি মুখাপতি ধৰে, কেতিয়াবা দেউতাকক, তো ৰাতি কিমান চকুলো টুকু মই গম পাওঁ। তো বাকী বেলেগে লেকচাৰ দিব আহিলে বৰ বেছি বেয়া লাগে। আৰু ফাইনেলি গাইজ বহুত কষ্টৰ অন্তত চব্জিখিনি কটা হ'ল, আৰু মই এতিয়া চব্জিখিনিৰ পৰা এক্সট্ৰা পানীখিনি ওলাই আছোঁ। তাৰপিছত এক্সট্ৰা পানীখিনি ওলাই কিনে আৰু কিবা এটা প্ৰচেছ আছে, কিবা কিবি দিব লাগিব, তাকে দেখাই আছোঁ ৰ'ব। আৰু এয়া চেপি থোৱা চব্জিখিনিত মই এড কৰিলোঁ আপোনাৰ আদা আৰু নহৰু। তাৰপিছত ইয়াতে মই দিম আপোনাৰ এই যে জালুকৰ গুড়ি, পেকেটটো আনিছিলোঁ বহুত দিন হ'ল, আজি কামত আহিল। তাৰপিছত ইয়াতে আপোনাৰ জলকীয়া দিব লাগিব, কেঁচা জলকীয়া, যিটো মই থৈ দিয়া নাছিলোঁ যোগাৰ কৰি। তো মই এতিয়া তলত বিচাৰিব ধৰিছোঁ জলকীয়া ক'ত বুলি, আৰু ফাইনেলি পালোঁ। আৰু এতিয়া এয়া জলকীয়া ধুই কিনে ইয়াতে জলকীয়াটো মই এড কৰি দিম। জলকীয়াখিনি এড কৰি মই ইয়াক ধুনীয়াকৈ সানি লৈছোঁ। হাতখন চাফা দিয়ক, আমি যে বাহিৰত ম'ম' খাওঁ চাফা হাতেৰে দিয়ে নে কি দিয়ে নাজানো, কিন্তু খোৱাৰ সময়ত কি তৃপ্তিৰে খাওঁ। আজিকালি পিছে খোৱা বন্ধ কৰি দিলোঁ, কাৰণ মোৰ PCOD হৈছে। গাইজ আপোনালোকক প্ৰচেছটো দেখুৱাই নাই নহয়, প্ৰচেছটো দেখাই লওক ৰ'ব। আমি যে পুৰি বনাওঁ, পুৰিত কৰি অলপমান লাড্ডুটো সৰু হ'ব লাগে, তাৰপিছত আমি এয়া বেলি ল'ব লাগে, বেলি লৈ কিনে তাৰপিছত তাত আমি এয়া যে চব্জিখিনি যে মই মিক্স আপ কৰি লৈছিলোঁ সেইখিনি তাত এড কৰি দিব লাগে। তাৰপিছত আপোনাৰ ম'ম'ৰ শ্বেপ দিব লাগে। শ্বেপটো বাৰু মোৰ বেছি ঠিক হোৱা নাই, কাৰণ মই ফাৰ্ষ্ট টাইম বনাইছোঁ, কিন্তু কিছুমানৰ ফাৰ্ষ্ট টাইমতে বহুত বেছি ভাল হৈ যায়। যা হওক মই সেইখিনিতে সন্তুষ্ট হৈছোঁ দিয়কচোন। এতিয়া মই ইয়াতে চব্জিখিনি এড কৰি দিম, তাৰপিছত হৈ যাব মোৰ ম'ম' শ্বেপ। অলপ বন্ধ কৰি দিম, তাৰপিছত হৈ যাব। আৰু ফাইনেলি গাইজ মোৰ ম'ম' শ্বেপ দিয়া হৈ গ'ল। মনটো বহুত বেছি ভাল লাগিছে, আজি নিজে বনোৱা, নিজ হাতেৰে বনোৱা ম'ম' খাম, কি যে মজা লাগিব। গাইজ খৰাহী এটাত মই ম'ম'খিনি লৈ লৈছোঁ, আৰু এতিয়া ম'ম'খিনি ষ্টিম হ'ব দিব লাগিব। ষ্টিম হ'ব দিবৰ কাৰণে আপোনাৰতো পানীৰ প্ৰয়োজন হ'ব, গতিকে মই ডেক্সি এটাত পানী লৈ লৈছোঁ। পানীখিনি লৈ তাৰপিছত আপোনাৰ জুইত গেছত দি দিম আপোনাৰ ডেক্সিটো দি তাৰপিছত আপোনাৰ ডেক্সিটোৰ ওপৰত খৰাহীটো দি দিম। খৰাহীটো দি তাৰপিছত ঢাকনিখন মাৰি দিম। তাৰপিছত অলপ সময়ৰ পিছত চাই কিনে গম পাম যে ম'ম' হৈ আছে। তাৰপিছত গাইজ ম'ম'ৰ চাটনি বনাবৰ কাৰণে ইয়াতে বিলাহী, ধনিয়া, নহৰু আৰু শুকান জলকীয়া দি দিছোঁ। তাৰপিছত আপোনাৰ ইয়াক মিক্সাৰত মিক্স আপ কৰিম। মিক্সাৰত মিক্স আপ কৰিলোঁ। তাৰপিছত আপোনাৰ এয়া কি বুলি কয়, পিঁয়াজখিনি অলপমান ভাজি লৈছিলোঁ, অলপমান ব্ৰাউন হোৱাকলৈকে। তাৰপিছত মই সেই মিক্স আপখিনিত বিলাহী, তাৰপিছত আপোনাৰ শুকান জলকীয়া আৰু নহৰুৰ আৰু ধনিয়াৰ মিক্স আপখিনিত ইয়াতে এড কৰি দিছোঁ। তাৰপিছত গাইজ মই এই সংমিশ্ৰণখিনিত এড কৰিম অলপমান ভিনেগাৰ, অলপমান চয়া চচ আৰু অলপমান কেটচাপ। এইখিনি দিলে বোলে অলপমান সেই আহিব, সোৱাদ আহিব। তো এইখিনি আইডিয়া যিখিনি, এই আইডিয়াখিনি মোক মানুহজনে কৈছিল মোবাইলত, এনেকৈ বনাবা, কি আগতে তেখেতে এবাৰ বনাই খুৱাইছিল, তো সেই প্ৰচেছতে বনাইছোঁ। নাজানো তেওঁৰ নিচিনা হয় নে নহয়, কিন্তু চেষ্টাটো কৰিব পাৰি ন গাইজ। আৰু ফাইনেলি গাইজ এয়া মোৰ ম'ম' বনোৱা হৈ গ'ল। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন। আৰু এয়া চাটনিখিনি
কি বুলি কয় চাটনিখিনি মই অলপমান টেষ্ট কৰি চাইছিলোঁ, বহুত বেছি ভাল হৈছে। আৰু এইফালে অলপমান জুচো বনাইছোঁ, জুচ মানে এয়া হেল্থ ড্ৰিংক। আৰু আপোনাৰ এইফালে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই। আৰু এয়া গাইজ মানুহজনে শুই আছে, বহুত মানে কষ্ট হৈছে চাগে, যাৰ কাৰণে একদম পূৰা টোপনিত লালকাল। আৰু এতিয়া মই উঠাব লাগিব, উঠাই মিলি কিনে তাৰপিছত দৈ লগ হৈ খাম ৰ'ব। আৰু ফাইনেলি গাইজ আমি খাবলৈ বহিছোঁ। মোক মানুহজনে কয় তুমি ভিডিঅ' বনোৱা, কিন্তু মই যেতিয়া কেমেৰাটো অন কৰি তেওঁৰ ওচৰলৈ আহোঁ তেতিয়া তেওঁৰ মুখৰ হাঁহি, মুখৰ মাত একো নোহোৱা হৈ যায়। মানে কি কমফৰ্টেবল নহয় কেমেৰাৰ লগত। আৰু কেমেৰাৰ লগত কথা পতা বা কেমেৰাৰ লগত সন্মুখীন হোৱা ইমান সহজ কথাও নহয় বাৰু। যা হওক, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়।